হাই এভরিওয়ান, আসসালামু আলাইকুম। নতুন একটা ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 2025 চনৰ আজি প্ৰথম ভিডিঅ'। আজি হৈছে 3 তাৰিখ আৰু লগতে শুক্ৰবাৰ বিশেষ আজি হৈছে 823 বছৰ পিছত আজি এই মাহত তথা জানুৱাৰী মাহত 5টা আমি জুমাৰ বাৰ পাম, মানে শুক্ৰবাৰ পাম। যিহেতু এটা বহুত আমাৰ কাৰণে বহুত ভাল দিন, কাৰণ আমি 823 বছৰ পিছত বা কিমান বছৰ আগত আপোনালোকে ভাবক এবাৰ 823 বছৰ পিছত এই 2025 চনৰ জানুৱাৰী তো 823 বছৰ পিছত মানে এই 2025 চনৰ জানুৱাৰী মাহত 5টা শুক্ৰবাৰ আমি পাইছোঁ। তো আজি অলৰেডি এটা গৈছে। তো যিহেতু বা কিমান চনত হ'ব আপোনালোকে এবাৰ ভাবক। এইটো মই কেলকুলেটৰ কৰিছোঁ, চাইছোঁ যে 1202 চনত এয়া এনেকুৱা হৈছিলে, জুম্মা 5 বাৰ হৈছিলে এটা মাহত মানে। তো এয়া 823 বছৰ পিছত মানে 1202 চনত বা কিমান বছৰ আগত আপুনি ভাবক। এতিয়া আমাৰ ককাৰো হোৱা নাই চাগে, কিমান বছৰ আগত আপোনালোকে চাওক এবাৰ। তো যাতে এই বছৰটো যাতে সকলোৱে ভালে যায়, তো দোৱা কৰিব মোৰ কাৰণেও। আজি মানে এটা স্পেচিয়েলি মানে তো ভিডিঅ'টো বনাইছোঁ, সকলোৱে কৰিব। আৰু এতিয়া ঘৰৰ পিছফালে ভিডিঅ'টো বনাই আছোঁ। এতিয়া আমাৰ ঘৰৰ পিছফালে থকা টাৱাৰ হয়, হোম টাৱাৰ। আৰু এটা পুখুৰী আছে ইয়াত। এইটো বছৰত পানী আহে, মানে বানপানী আহিলে পানী থাকে, এতিয়া নাথাকে, এতিয়া নাই আৰু শুকান হৈ গৈছে। তো আৰু এইটো আমাৰ ঘৰ, দেখা 3টা ঘৰ একেলগে। আৰু ইয়াত আমাৰ গোহালি আছে। তো আমাৰ দুটা আংকুলৰ পৰা আমাৰ ঘৰ ইয়াতে নহয়। তো আপোনালোকক আৰু এটা বস্তু দেখাই দিওঁ। এয়া চাওক, গছত লাও হৈ আছে, পানী লাও, কি ধুনীয়া ধুনীয়া। আপোনালোকে চাওক, আমাৰ আইতাই লগাইছে। তো ভালেই লাগে চালে। চাওক, ইয়াত লাও হৈ আছে, পানী লাও। চাওক, পানী লাও গছত তলত আছে বৰ্তমান। তো আমাৰ ভাষাত গুৰি বুলি কওঁ, গুৰি মানে গুৰানি। চাওক, তো পানী লাও হৈ আছে। তো আৰু এটা বস্তু দেখাম আপোনালোকক, দাদা লগাইছে, জলকীয়া লগাইছে। চাওক, এয়া দাদা নেউনীয়া খেত। চাওক, মানে এইটো সৰু আৰু মানে খাবৰ কাৰণে, যিহেতু আজিকালি বজাৰত বহুত দাম, কাৰণ বহুত দাম আৰু বহুত সাৰ মাৰা থাকে। ইয়াত কোনো বেলেগ একো নাই, অকল গোবৰ দি কি ধুনীয়া, মানে ভাল লাগে। ঘৰৰ বস্তু খোৱাৰ মজাই বেলেগ। আৰু এটা দেখাই দিওঁ, জলকীয়া। এইটো তো আমাৰে হয় জলকীয়া গছটো। চাওক কি ধুনীয়া দেখা যায়। তো আজিৰ আৰু এটা দেখাম, পাণ গছ আছে ইয়াত। পাণ শেষেই হৈ গৈছে, ঘৰত কাম চলি আছে যিহেতু পাণ খাই শেষ কৰি দিছে। চাওক কি ধুনীয়া পাণ গছ লগাইছে, আম্মা লগাইছে। তো আৰু এয়া জলকীয়া, চাওক কি ধুনীয়া ধুনীয়া দেখা যায়। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। আৰু চাওক কি ধুনীয়া প্ৰাকৃতিক দৃশ্য। ইয়াত পাহাৰৰ অভাৱ নাই। আৰু ইয়াৰ লগতে এটা বস্তু আছে, দেখাই দি আছোঁ। তামোলৰ পুলি লগাইছিলে, ইমান ডাঙৰ ডাঙৰ হৈ গৈছে আমাৰ এই দাদাহঁতেৰে। তো চাওক কিমান ডাঙৰ হৈ গৈছে। আৰু এটা আছে কলগছ, চাওক কিমান, এইটো বহুত পুৰণা গছ হয়। তো আমাৰ দাদাৰ দেউতাৰ যুগৰ। তো চাওক কি ধুনীয়া মানে। আৰু এই কঁঠাল গছটো বহুত পুৰণা হয়, আমি সৰুৰ পৰা চাই আহিছোঁ যে। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি মোৰ চেনেল নতুন হৈ থাকে, ছাবস্ক্ৰাইব এটা কৰি দিব আৰু ফ'ল' এটা কৰি দিব। ধন্যবাদ।